জিমলৈ অহা বহুতে সোধে যে মহ মাৰিবৰ কাৰণে আপুনি মস্কিটো কইল বা তেনেকুৱা ৰিফিল ব্যৱহাৰ নকৰি সদায় ধূনা কিয় দিয়ে, কিবা নীতি নিয়ম পালন কৰি আছে নেকি? আচলতে কেৱল ধূনাই দিয়া নহয়, মই তাত দিয়া বস্তু কেইবিধ আজি দেখাব বিচাৰিছোঁ। হৱন বা হোম পুৰাত যি যি সামগ্ৰী ব্যৱহাৰ হয় আজিকালি বজাৰত সেই গোটেইখিনি একেলগে থকাকৈ কিনিবলৈ পোৱা যায়। মই দি থকা সেই বস্তুবিধ সেইবিধেই। ইয়াত হৱন সামগ্ৰী বুলি কয়। হোম পুৰিবৰ কাৰণে যি যি বস্তু দৰকাৰ ইয়াত প্ৰত্যেকটো থাকে। তাৰ লগত মই আৰু এবিধ বস্তু দিওঁ, সেইবিধ হ'ল গৰুৰ শুকান গোবৰ। কাউডাং কেক বুলি বজাৰত ইয়াকো কিনিবলৈ পোৱা যায়। আৰু এই সামগ্ৰীখিনি জ্বলাবৰ কাৰণে মই ব্যৱহাৰ কৰোঁ আম গছৰ শুকান খৰি। আম গছৰ শুকান খৰিও আজিকালি পেকেট হিচাপত বজাৰত কিনিবলৈ পোৱা যায়। এইখিনিতে কৈ থওঁ যে আম গছৰ শুকান খৰি যদি আপুনি জ্বলায় তেতিয়াহ'লে তাৰ পৰা এটা গেছ ওলায়, তাৰ নাম হ'ল ফৰ্মিক এলডিহাইড। এই গেছটোৱে আমাৰ বায়ুমণ্ডলত যিবিলাক বেক্টেৰিয়া থাকে তাক মাৰি পেলোৱাত সহায় কৰে। এইখিনি বস্তু লোৱাৰ পিছত ঘিউৰ সৰু চাকি এটুকুৰাই মই বস্তুখিনি জ্বলাওঁ। আৰু একেবাৰে শেষত নাৰিকলৰ বাকলি দুটুকুৰামান দি অলপমান ধূনা দিয়া যায়। ধৰ্মীয় নীতি নিয়ম সাংঘাতিকভাৱে নাজানিলেও আপোনালোকে সাধাৰণভাৱে এটা কথা ভাবি চাব, আমাৰ যে বিয়া বাৰুত যি হোম পুৰে তাত আম গছৰ খৰিয়ে ব্যৱহাৰ কৰা যায়। আম গছৰ খৰিৰ যেনেকৈ লাভালাভৰ বিষয়ে মই কৈছোঁ, তেনেকৈ হৱন সামগ্ৰীৰ প্ৰত্যেকটো সামগ্ৰীয়ে জ্বলাই দিয়াৰ পিছত যি ধোঁৱাৰ সৃষ্টি হয় বা গেছৰ সৃষ্টি হয় সি সদায় বেনিফিটেই দিয়ে। এতিয়া হয়তো আপোনালোকে অনুমান কৰিব পাৰিছে চাগে যে কিয় এই ধোঁৱা মই জিমত দিওঁ। এই সামগ্ৰীবিলাকৰ জ্বলোৱাৰ পিছত যি ধোঁৱাৰ সৃষ্টি বা গেছৰ সৃষ্টি হয় সি আমাৰ যি বায়ুমণ্ডল আছে চাৰিওপাশৰ তাত থকা যিবিলাক জীৱাণু বা কীটাণু থাকে সেইবিলাক নাশ কৰে। লগতে বায়ুমণ্ডলত অক্সিজেনৰ পৰিমাণটো বৃদ্ধি কৰাত সহায় কৰে। আগতে প্ৰচলিত আছিল যে হোম বা হৱন যজ্ঞ আদিৰ ওচৰত যদি আধা ঘণ্টা সময় বহি থকা যায় বা বহি নাথাকিলেও তাৰ যি ধোঁৱা, সেই ধোঁৱা যদি আধা ঘণ্টা 15 মিনিট যদি এজন মানুহৰ শ্বাস নলীদি যায় বডিৰ ভিতৰলৈ, তেতিয়াহ'লে সৰু সুৰা যিবিলাক বেমাৰ আজাৰ থাকে, চৰ্দি জ্বৰ কফ এনেকুৱা ধৰণৰ প্ৰব্লেমবিলাক হঠাতে নোহোৱা হৈ যায়। ইয়াৰ উপৰিও কিছুমান ধৰ্মীয় লাভালাভ যেনেকৈ বাস্তু বা ৰাশি চক্ৰ আদিৰ এনেকুৱা ধৰণৰ কিবাও বেনিফিটছ থাকে যিবিলাকৰ ওপৰত মই ষ্টাডি কৰা নাই বা মোৰ বৰ বিশেষ ইণ্টাৰেষ্ট নাই। কিন্তু ফিজিকেল হেল্থ আৰু মেণ্টেল হেল্থৰ কাৰণে এই ধোঁৱাৰ কিমান উপকাৰী সেই বিষয়ে মই ষ্টাডি কৰিছোঁ। মোৰ উদ্দেশ্য এটাই যে এই জিমটোৰ ভিতৰত যিখিনি মানুহ আহে তেওঁলোকে এই ধোঁৱাখিনি পোৱাৰ লগে লগে ভিতৰত সোমাই আহোঁতে যাতে এটা ভাল ভাইবছ পায়। কাৰণ আমাৰ সাধাৰণ কথা, আমি ধূপ ধূনা এনেকুৱা ধৰণৰ গোন্ধবিলাক যেতিয়া পাওঁ মনটো অকণমান ভাল লাগে, ফ্ৰেছ লাগে। ঠিক লগতে যদি মোৰ এয়াৰখিনি পিউৰিফাই হৈ থাকে বা অক্সিজেনৰ লেভেলটো যদি বাঢ়ি থাকে তেতিয়াহ'লে ইয়াত এক্সাৰচাইজ কৰি অভিয়াছলি ভাল ৰিজাল্ট পাব এচি এটাৰ ভিতৰত কৰাতকৈ। আৰু আটাইতকৈ ডাঙৰ কথা, এই ধোঁৱাৰ যিটো ইফেক্ট সেইটো কেইবাদিনলৈকে এয়াৰত থাকে বুলি আয়ুৰ্বেদত আছে। গতিকে মই ভাবোঁ মোৰ জিমটোৰ লগতে চৌপাশৰ যিখিনি মানুহ আছে তেওঁলোকৰো কেনেবাকৈ হয়তো চাগে লাভালাভ হ'ব পাৰে। শ্বাস প্ৰশ্বাসৰ সমস্যা থকা ব্যক্তিসকলৰ কাৰণে ই খুব উপকাৰী। বেল, নিমপাত, ইলাচি, লং, জোৱাৰ, চাউল, অশ্বগন্ধাৰ শিপা এনেকুৱা ধৰণৰ সামগ্ৰীবিলাক থাকে। যিসকলে সম্পূৰ্ণ সামগ্ৰীবিলাকৰ বিষয়ে জানে কমেণ্ট যোগে জনাব, আৰু যিসকলে নাজানে তেওঁলোকেও জানিবলৈ চেষ্টা কৰিব, মানে ষ্টাডি কৰিব আৰু প্ৰত্যেকটো বস্তুৰ বেনিফিটবিলাক কি হয় জানিবলৈ চেষ্টা কৰিব। কাৰণ যদি আপুনি হিন্দু হয় তেতিয়াহ'লে আয়ুৰ্বেদ বা হিন্দুৰ আমাৰ পূৰ্বপুৰুষসকলৰ যি আমাৰ এনেকুৱা ধৰণৰ সম্পদবিলাক আছে যিটো আন কোনো ধৰ্মৰ ৰীতি নীতি নিয়মত নাই, গতিকে সেইখিনি মেইনটেইন কৰা বা সেইখিনি জনাটো বা তাৰ বেনিফিটখিনি আমি লোৱাটো যিসকল আমাৰ পূৰ্বপুৰুষসকলে অলৰেডি সৃষ্টি কৰি থৈ গৈছে তাক খুব দৰকাৰী। কেৱল মাত্ৰ চিনাকিটো হিন্দুসকলৰ এইটো হৈ থাকিব নালাগে যে মুছলমানক ঘিণ কৰা এটা জাতি হ'ল হিন্দু। আমাৰ পৰম্পৰা, আমাৰ সংস্কৃতি, আমাৰ শিক্ষা দীক্ষা বা আমাৰ যিখিনি প্ৰচেছ বা ছিষ্টেম আগৰ পূৰ্বপুৰুষসকলে বনাই থৈ গৈছে, সৃষ্টি কৰি থৈ গৈছে, বহুত বেছি মূল্যৱান বাকীবোৰ জাতিৰ তুলনাত। গতিকে সেইখিনি মেইনটেইন কৰাটোৱে মই ভাবোঁ যে আচল হিন্দুত্ববাদ। আৰু প্ৰকৃত হিন্দুত্ববাদী এখন ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিবলৈ হ'লে প্ৰত্যেকখন শিক্ষা অনুষ্ঠানতেই এনেকুৱা ধৰণৰ বিষয়বোৰ বাধ্যতামূলক কৰিব লাগে, এটলিষ্ট ক্লাছ 12লৈকে। চিধা চিধি যদি ক'বলৈ এইটো বস্তু বিচাৰিছোঁ যে ফিজিকেল হেল্থ আৰু মেণ্টেল হেল্থৰ ওপৰত এটা ছাবজেক্ট হ'ব লাগে
যিটো ক্লাছ 12লৈকে বাধ্যতামূলক হ'ব লাগে। তেতিয়াহে এখন সুস্থ সমাজ গঢ়ি উঠিব আৰু আজিৰ দৰে ক্ৰাইমবিলাক নোহোৱা হৈ যাব। কাৰণ হিন্দু কেৱল মাত্ৰ এটা ধৰ্ম বা জাতি নহয়, ই এক সভ্যতা। তাক মেইনটেইন কৰাটো আমাৰ খুব দৰকাৰ। ভাবি চাব কথাখিনি। ভালে থাকক, সুস্থ থাকক, শান্তিত থাকক।